নমস্তে বন্ধুসকল, কি ছাগলীৰে ছাগলী ফাৰ্ম আৰম্ভ কৰিম এটা ডিবেটেবল টপিক। সদায় মানে যিসকল লোকে মানে ছাগলী ফাৰ্ম আৰম্ভ কৰিব খোজে তেখেতসকলে এইটো প্ৰশ্ন কৰে আৰু ইয়াৰ প্ৰশ্নৰ উত্তৰত বহুতে বিভিন্ন ধৰণে মন্তব্য দিয়ে। মানে কোনোবাই বিটেল ছাগলী, কোনোবাই চিৰৈ ছাগলী, কোনোবাই কয় আফ্ৰিকান বোৰ আৰু কোনোবাই লোকেল আমাৰ থলুৱা ছাগলী লৈ ছাগলী ফাৰ্ম কৰাৰ মানে কথা কয়। এই ক্ষেত্ৰত মোৰ ভিউ, মই বিলিভ কৰোঁ কি মানে লোকেল ছাগলী খুবেই ভাল, বাট অনলি লোকেল ছাগলী দি ফাৰ্ম এখন কৰি সফল হোৱাটো বৰ সহজ নহয় যেন পাওঁ। সেই মানে লোকেল ছাগলীৰ লগতে মিক্স ব্ৰিডৰ ওপৰত কাম কৰিব লাগে। মই যেনে কৰিছোঁ, মোৰ বহুতো মানে লোকেল আছে আৰু লগতে মোৰ F1 F2 এনেকুৱা ধৰণৰ চিৰৈ ছাগলী এনেকৈ আছে। দুয়োটাৰ ওপৰতে কাম কৰি আছোঁ। কাৰণ অকল লোকেল ছাগলী হ'লে মানে একচুৱেলি আমি বিজনেছ এটা কৰিলে, ধৰক মানে আমি এখন যদি গেলামালৰ দোকান দিওঁ তেতিয়াহ'লে আমি সকলোখিনি বস্তু ৰাখিব লাগিব যাতে কোনো কাষ্টমাৰ আহি পেলাই ফিৰি নাযায়। কোনোবাই মুগৰ দালি খুজিব, কোনোবাই ধোৱা মুগ খুজিব, কোনোবাই ফালা মুগ খুজিব, তেনেকুৱা বিভিন্ন ধৰণৰ বস্তু খুজিব পাৰে। সকলোকে যাতে আমি দিব পাৰোঁ সেই হিচাপে মানে আমি বিজনেছটো ষ্টাৰ্ট কৰিব লাগে। তেতিয়াহ'লে কি হয়, কোনোবাৰ নহয় কোনোবাৰ পৰা কিবা নহয় কিবা এটা প্ৰফিট আহিয়ে থাকিব। সেই হিচাপে ছাগলী পালনো কোনোবাই উন্নত প্ৰজাতিৰ ছাগলী ভাল পায়, কোনোবাই লোকেল ছাগলী ভাল পায়। তো ফাৰ্ম এখন কৰিলে দুয়োটা মানে শ্ৰেণীৰ লোককে যাতে আমি ছাগলীখিনি দিব পাৰোঁ, তাৰ বাবে কাম কৰিলে আমি উপকৃত হ'ব পাৰোঁ। মই ক্ৰছ ব্ৰিডৰ ওপৰত বেছি গুৰুত্ব দিওঁ। ক্ৰছ ব্ৰিডৰ বৈশিষ্ট্য কেইটামান মই আপোনাক দেখুৱাই আছোঁ। এইজনী হ'ল মোৰ থলুৱা প্ৰজাতিৰ ছাগলী, লোকেল আছামিজ হিলগট। তাই ঠিকে আছে, মানে পোৱালি ঠিকে দিয়ে, চেহেৰাও ঠিকে আছে, বাট তাইৰ অলপ গাখীৰ কম। লোকেল ছাগলীৰ ক্ষেত্ৰত এইটো মানে দেখিবলৈ পোৱা যায়। এইটো হ'ল মানে সেইটো প্ৰব্লেম সদায় থাকে। এইজনী মোৰ F1 ছাগলী। তো এইজনী এইজনী মানে আছাম হিলগট বা ব্লেক বেংগল গোটেই মানে চব ছাগলীতকৈ মানে ডাঙৰ। কিয় ডাঙৰ, তাই F1 গতিকে, আৰু তাই 4-5 পিয়ান দিলে, গতিকে তাই একদম ফুল মানে এতিয়া প্ৰাপ্তবয়স্ক হৈ গৈছে। এইজনী মোৰ ক্ৰছ পোৱালি, মানে লোকেল আৰু মানে চিৰহি ক্ৰছ পোৱালি হোৱাৰ পিছত ফাৰ্ষ্ট মোৰ গাখীৰ দিছে। তো ক্ৰছ হোৱাৰ কাৰণে তাই মানে উন্নত জাতৰ লগত তাইৰ মানে বাহন চাওক, মানে তাইৰ বাহন চালে গম পায় তাইৰ গাখীৰ থকা বুলি। আৰু তাই নিজৰ পোৱালিটো ধুনীয়াকৈ গাখীৰ খুৱাই পেলাই, গাখীৰ খোৱাৰ পিছতো মানে ইমান ধৰণে মানে গাখীৰ আছে এতিয়া পোৱালি খোৱাৰ পিছতো। তো এইটো মানে বৈশিষ্ট্য F1 আৰু লোকেল ছাগলীৰ। এইবিলাক মোৰ F1 পোৱালি। এই দুজনী এইজনী হ'ল মানে লোকেল ছাগলী আৰু এইজনী হ'ল তাইৰ পোৱালি F1 ছাগলী। মানে জাষ্ট 4 মাহমান হ'ল, কিজানি তাই 4-5 মাহমান বয়স হ'ল তাই। ছাগলী সাধাৰণতে প্ৰথম লেক্টেশ্যনৰ পিছত মানে বেছি ডাঙৰ হয়। ছেকেণ্ড লেক্টেশ্যনলৈ মানে ছাগলীজনী বেছি ডাঙৰ হয়। তো তাই যেতিয়া অলপ আৰু ডাঙৰ হ'ব, যেতিয়া ফাৰ্ষ্ট মানে পোৱালি দিব, তাৰপিছত তাই মাকজনীতকৈ বহুত ডাঙৰ হৈ যাব, বহুতখিনি ওখ হৈ যাব। তো এনেকুৱা ধৰণৰ ছাগলী কৰিব লাগে। আৰু ফাৰ্ম কৰিবলৈ যদি আপুনি কোনোবাই নতুনকৈ ফাৰ্ম কৰিব বিচাৰে তেতিয়াহ'লে এনেকুৱা ধৰণৰ ছাগলী ল'ব লাগে। মানে বেছিভাগ F1 F2 ছাগলী ল'ব লাগে। আৰু যদি F1 F2 ছাগলী নলয় তেতিয়াহ'লে মানে লোকেল ছাগলীৰ পৰা বেলেগ ব্ৰিডাৰ লৈ আগবাঢ়ি মানে F1 F2 এটা পূৰা জেনেৰেশ্যন এটা ৰেডি কৰোঁতে বহুত সময় লাগি যায়। সেইকাৰণে লোকেল ছাগলী 10জনী লওক আৰু 10জনী F1 বা F2 ছাগলী লওক। তাৰে লগত এটা ভাল ব্ৰিডাৰ ৰাখিলে ছাগলী ফাৰ্ম সফল হোৱাৰ সম্ভাৱনা বেছি থাকে। যিসকল লোকে মানে থলুৱা ছাগলীৰো সংৰক্ষণ দিব খোজে বা তেনেকুৱা ছাগলীও ৰাখিব খোজে, লোকেল ছাগলী ৰাখিলে লোকেল ব্ৰিডাৰ এটা ৰাখিব পাৰে, বা লোকেল ব্ৰিডাৰ নাৰাখিলেও আমাৰ গাঁৱে লোকেল ব্ৰিডাৰ পোৱাই যায়। 10জনী ভাল মাইকী ৰাখিলে লোকেল ব্ৰিডাৰ এটা মানে গাঁৱৰ ব্ৰিডাৰটো দি যদি ব্ৰিড কৰি তেতিয়াও হৈ যায়, আৰু নিজাকৈ ব্ৰিডাৰো ৰাখিব পাৰে। বাকী উন্নত জাতৰ কাৰণে বা F1 F2ৰ কাৰণে তো মানে ভাল ব্ৰিডাৰ এটা ৰখা অতি প্ৰয়োজন। তেতিয়া মানে দুয়োটা হ'লেহে মানে ফাৰ্মখন ঠিকে চলে। যিহেতু আমি ফাৰ্ম এখন কৰি মানুহক দেখুৱালেই নহ'ব, আমি মানে ফাৰ্মখন কৰি ফাৰ্মেদি ঘৰ চলিব লাগিব, উপাৰ্জন আহিব লাগিব। সেইফালৰ পৰা চাব গ'লে মানে অকল থলুৱা ছাগলীদি মানে সফল হোৱাটো বহুত টান কাম যেন মই ভাবোঁ।
সেইবাবে মানে উন্নত জাতৰ ছাগলী লগতে থলুৱা ছাগলী দুয়োটাই ৰাখক আৰু দুয়োটাৰে ফাৰ্ম কৰক 10জনী মানে থলুৱা ছাগলী লোকেল ব্ৰিডাৰ এটা বা লোকেল ব্ৰিডাৰটো নহ'লেও গাঁৱৰ ব্ৰিডাৰটো পোৱাই যায় আৰু ভাল জাতৰ ব্ৰিডাৰ এটা তাৰে লগতে F1 বা F2 10জনী ছাগলী তেনেকৈ এইখিনি ছাগলী লৈ পেলাই আগবাঢ়িলে ফাৰ্মত মানে অতি সোনকালে উপাৰ্জন আহিব আৰু আমি সফল হ'ব পাৰিম এয়া মোৰ পিছে পাৰ্চনেল ভিউৱে মই তেনেকৈ কৰি আছোঁ আৰু যিসকল লোকে মোৰ এই ভিউত মানে সন্মত নহয় তো তেখেতসকললৈ মোৰ বিশেষ ক'বলগীয়া একো নাই সকলো নিজা নিজা আৱেগ অনুভূতি থাকে বা নিজা নিজা চিন্তা চৰ্চা থাকে তো সেইফালৰ পৰা মই ক'ব নোৱাৰোঁ আজিলৈ ইমানেই ভিডিঅ'টো যদি প্ৰথমবাৰ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি দিব ধন্যবাদ